নমস্কাৰ সকলকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। এই ভিডিঅ'ত লৈ আহিছো এটা খুবেই ভাল খবৰ, যিসমূহ আবেদনকাৰীয়ে CM-EE 2.0 ৰ কাৰণে আবেদন কৰিছিলে সিহঁতৰ কাৰণে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। কাৰণ মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিছে কেতিয়া CM-EE ৰ ধন আপোনালোকে পাব। ভিডিঅ'টো শেষলৈকে চাব, ভাল লাগিলে লাইক এটা কৰিব, চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। CM-EE প্ৰথম ফেজত 25,000 কেণ্ডিডেটক ইয়াৰ ধন বিনিময় কৰিছে। সেকেন্ড কিস্তিৰ ধন এবাৰ আকৌ দিব, কিন্তু ইয়াৰ লগতে CM-EE 2.0 ৰ প্ৰথম কিস্তিৰ ধন এবাৰ 75,000 আবেদনকাৰীক দিব। কেনেকৈ দিব আপোনালোকে নিজে গম পাব, ক্লিপটো আপোনালোকক দেখুৱাই দিম। তাৰ আগতে আপোনালোকক কৈ দিওঁ যে আপোনালোকে এনেকুৱা আপডেটবিলাক পাই থাকিবলৈ বা খবৰবিলাক পাই থাকিবলৈ, লগতে যদি কিবা আঁচনিৰ কাৰণে আবেদন কৰিব লাগে সেইসমূহৰো আপডেটবিলাক পাই থাকিবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে বলকচোন আমি চাওঁ যে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ক'লে CM-EE আবেদন কৰা সকলৰ বাবে। ৭৫,000 ল'ৰা ছোৱালীক মুখ্যমন্ত্ৰীৰ CM-EE এই আঁচনিৰ জৰিয়তে আমি তেওঁলোকক আত্মসংস্থাপনৰ সুবিধা আগবঢ়াম। নিৰ্বাচনৰ প্ৰক্ৰিয়া ইতিমধ্যে শেষ হৈছে আৰু কেইটামান ষ্টেপছ বাকী আছে। জানুৱাৰী মাহৰ 15 তাৰিখৰ পিছত আমি CM-EE কোন তাৰিখৰ পৰা দিম সেই বিষয়ে আপোনালোকক অৱগত কৰিম। আৰু প্ৰত্যেকখন জিলাৰ সদৰত আমি এটা অনুষ্ঠান পাতি এই CM-EE এই আঁচনিটোৰ হিতাধিকাৰীসকলক আমি ধন বিতৰণ কৰিম। যিমান কেইখন জিলাৰ সদৰত পাৰো মই যাম, আৰু যিকেইখনত মই যাব নোৱাৰো আমাৰ